কিছু সময় পূৰ্বে যোৰহাট সদৰ থানাত উপস্থিত হৈছে এপিচিচিৰ সভাপতি ভূপেন বৰা আৰু ভূপেন বৰা উপস্থিত হোৱাৰ পাছতে ভূপেন বৰাৰ সৈতে গৈছে এটা বৃহৎ অধিবক্তাৰ দল কিন্তু অধিবক্তাই নাজানে আসলতে ভূপেন বৰাক এৰেষ্ট কৰা হবনে নহয় বা ভূপেন বৰাৰ বিৰুদ্ধে যি জামিনবিহীন গোচৰ আছে এই গোচৰত আৰক্ষীয়ে এৰেষ্ট কৰিব নে কেৱল খুটপুচ কৰিয়ে এৰি দিব সেই সম্পৰ্কে নাজানে বৰ্তমান সময়লৈকে অধিবক্তাই লগতে এপিচিচিৰ যিগৰাকী সভাপতি ভূপেন বৰাৰ লগত গৈছে দেৱব্ৰত শইকীয়াই কৈছে যদি ভূপেন বৰাক জেলত ৰাখে তেন্তে প্ৰদেশ কংগ্ৰেছে ভূপেন বৰাৰ অবিহনে আগন্তুক লোকসভা নিৰ্বাচন খেলিবৰ কাৰণে সম্পূৰ্ণ সাজু কংগ্ৰেছ জনাইছে এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে যোৰহাটত ভূপেন বৰা গ্ৰেপ্তাৰ হবনে খুটপুচ কৰি এৰি দিব ভূপেন বৰাৰ অধিবক্তাই নাজানে কি শাস্তি হ'ব ভূপেন বৰাৰ লগত যোৰহাটত উপস্থিত দেৱব্ৰত শইকীয়া সকলো শাসক পক্ষৰ ষড়যন্ত্ৰ বুলি মন্তব্য দেৱব্ৰত শইকীয়াৰ অভিযোগ আৰক্ষীৰ ওপৰত হেঁচা দিয়া হৈছে যোৰহাটত ন্যায় যাত্ৰা যেনি মন যায় তেনিয়ে যাওক আমি পিছত গোচৰ লগাম অনুমতি নথকা পথেৰে আমি যাওঁতে আৰক্ষীয়ে আমাক বাধা দিয়া নাছিল এতিয়া যোৰহাট আৰক্ষীয়ে আমাক গছত উঠাই গুৰি কাটিলে বুলি মন্তব্য কৰিছে দেৱব্ৰত শইকীয়াই ভূপেন বৰাক জেলত ৰাখিলে আমাৰ মনোবল ভাঙি নপৰে সভাপতিৰ অবিহনে আমি নিৰ্বাচন খেলিবলৈ সাজু ভূপেন বৰা গ্ৰেপ্তাৰ হবনে নহয় ইতিমধ্যে আমি জনাইছো এই কথা ভূপেন বৰাৰ লগত যোৱা যি 15জনীয়া অধিবক্তাৰ দল সেই অধিবক্তাৰ দলে বৰ্তমান সময়লৈকে তেওঁলোকে নিশ্চিতি প্ৰদান কৰিব পৰা নাই সাংবাদিকক জনাব পৰা নাই এনবি নিউজক অসম লাইভ 24ক জনাব পৰা নাই যে আসলতে ভূপেন বৰাক যি জামিনবিহীন দুটাকৈ গোচৰ ভূপেন বৰাৰ বিৰুদ্ধে লাগিছে যোৰহাট আৰক্ষীয়ে লগাইছে এই গোচৰৰ লগত ভূপেন বৰাক আসলতে যোৰহাট আৰক্ষীয়ে কেৱল খুটপুচ কৰিয়ে এৰি দিব নে ভূপেন বৰাক তেওঁলোকে গ্ৰেপ্তাৰ কৰিব সেই সম্পৰ্কে নিশ্চিত খবৰ দিব পৰা নাই ভূপেন বৰাৰ সৈতে যোৱা 15জনীয়া অধিবক্তাৰ দলটোৱে কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল ভূপেন বৰাৰ সৈতে যোৰহাটৰ এই যাত্ৰাত যোৰহাটৰ সদৰ থানাত উপস্থিত হৈছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে এনবি নিউজৰ আগত তেওঁ মন্তব্য প্ৰদান কৰিছে আসলতে সেই দিনটোত উক্ত 18 জানুৱাৰীত যেতিয়া ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাবে আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা যিটো পথেৰে নাযাবৰ কাৰণে ভাৰত জোড়ো ন্যায় যাত্ৰা নাযাবৰ কাৰণে আৰক্ষীৰ ফালৰ পৰা নিৰ্দেশ আহিছিল প্ৰথম অৱস্থাত সেই পথেৰে কংগ্ৰেছে ভাৰত জোড়ো ন্যায় যাত্ৰা কিছু সময় আগুৱাই গৈছিল কিন্তু সেই সময়ত যোৰহাট আৰক্ষীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰাক তেওঁলোকে কোনো ধৰণৰ বাধা দিয়া নাছিল বাধা নিদিয়াৰ লগতে যোৰহাট আৰক্ষীয়ে কোনো ধৰণৰ এনাউন্স কৰা নাছিল যে এই পথেৰে ভাৰত জোড়ো ন্যায় যাত্ৰা কৰিব নোৱাৰিব বুলি আৰু সেইবাবেহে আৰক্ষীৰ ফালৰ পৰা কোনো বাধা নোপোৱাৰ বাবেহে উক্ত দিনটোত ভাৰত জোড়ো ন্যায় যাত্ৰা কৰা হৈছিল উক্ত পথেৰে কিন্তু এই সময়ত দেৱব্ৰত শইকীয়াই মন্তব্য কৰিছে যে এই সময়ত যোৰহাট আৰক্ষীয়ে প্ৰদেশ কংগ্ৰেছত গছত উঠাই গুৰি কাটিলে যোৰহাট আৰক্ষীৰ ওপৰত শাসক পক্ষৰ পৰা যথেষ্ট প্ৰেছাৰ পৰিছে যথেষ্ট হেঁচা দিয়া হৈছে আৰু এইটো কৈছে দেৱব্ৰত শইকীয়াই যে হয়তো শাসক পক্ষৰ ফালৰ পৰা যোৰহাট আৰক্ষীক নিৰ্দেশনা প্ৰদান কৰিব পাৰে যে যোৰহাটত ভাৰত জোড়ো ন্যায় যাত্ৰা যেনি মন যায় তেনিয়ে যাবলৈ দিয়ক পিছত আমি ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ওপৰত আমি যি মন যায় গোচৰ লগাই ল'ম আৰু লগতে দেৱব্ৰত শইকীয়াই কৈছে যদি ভূপেন বৰাৰ বিৰুদ্ধে থকা যি জামিনবিহীন গোচৰ আছে এই গোচৰত যদি ভূপেন বৰাক গ্ৰেপ্তাৰ কৰে বা জেলত থাকে কিন্তু তাৰ পিছতো আগন্তুক যে লোকসভা নিৰ্বাচন আছে লোকসভা নিৰ্বাচনত কংগ্ৰেছে সম্পূৰ্ণ নিৰ্বাচন খেলিবলৈ সাজু ভূপেন বৰাৰ অবিহনে আৰু যদি ভূপেন বৰাৰ জেললৈ যায় তেন্তে আৰু অধিক মনোবল বৃদ্ধি হ'ব কংগ্ৰেছী কৰ্মীসকলৰ মাজত লগতে তেওঁ কৈছে যে দেশত এনে বহু ঘটনা আছে য'ত কোনো ৰাজনৈতিক দলৰ সভাপতিয়ে জেলত থাকিয়ে বহু এনে কাম কৰি গৈছে বহু এনে নিৰ্বাচন খেলি গৈছে বহু এনে নিৰ্বাচনত জয়লাভো কৰিছে গতিকে ভূপেন বৰাই যদি জেলত থাকে তাৰ পিছতো প্ৰদেশ কংগ্ৰেছে আগন্তুক লোকসভা নিৰ্বাচন খেলিবৰ কাৰণে সম্পূৰ্ণ সাজু বুলি কৈছে বিৰোধী দলৰ দলপ্ৰতি দেৱব্ৰত শইকীয়াই প্ৰথমতে আমি আপোনালোকক এবাৰ দেখুৱাই দিব বিচাৰিছোঁ ভূপেন বৰাৰ সৈতে যোৰহাটলৈ যোৱা সেই 15জনীয়া অধিবক্তাৰ যিগৰাকী মুখ্য অধিবক্তা আছিল অধিবক্তাগৰাকীৰ মন্তব্য অধিবক্তাগৰাকীয়ে কৈছে যে দুটাকৈ জামিনবিহীন গোচৰ লগোৱা হৈছে আসলতে এই গোচৰত ভূপেন বৰাক কেৱল খুটপুচ কৰি এৰি দিয়া হ'ব নে ভূপেন বৰাক এৰেষ্ট কৰিব বৰ্তমান সময়লৈকে আমিও জনা নাই প্ৰথমতে আমি দেখুৱাই লৈছোঁ অধিবক্তাৰ সেই বিশেষ মন্তব্যটো
আছে সেই গতিকে তদন্তৰ ভিত্তিত কি হয় আমি নাজানো কেনেকুৱা ধৰণে তদন্ত নিয়ে কিন্তু সাধাৰণ কথাতে সূৰ্য উঠিছে বুলি ক'লে এই অসম আৰক্ষীয়ে দুটা আছে কিন্তু নন এভেইলেবল থাকিলে যে এৰেষ্ট কৰিব তেনেকুৱা নহয় কিন্তু পুলিচে ষ্টেটমেণ্ট লৈ এৰিও দিব পাৰে বা তেওঁলোকে যদি এৰেষ্ট কৰে তেতিয়া আইনী প্ৰক্ৰিয়াটো আমি চাম থানাৰ ষ্টেটমেণ্ট লৈ পেলাই তেওঁক হেৰিও দিব পাৰে নটিচো দিব পাৰে এইটো 41 CRPC মানে CRPCত তেওঁক যাব দিব পাৰে কিন্তু সেইটো আমি এতিয়াহে গম পাম তেওঁ নহয় নন এভেইলেবল ছেকশ্যনতো পুলিচে এৰেষ্ট কৰিব পাৰে তাত বাধা নাই তেওঁলোকে কৰিব পাৰে কিন্তু সময়ত ক'ব কাৰণ চাওক যিখিনি আমি যিমানখিনি ইনষ্ট্ৰাকশ্যন পাইছোঁ এইখিনি আচলতে গোচৰখিনি সম্পূৰ্ণ ভিত্তিহীন তেখেতক এটা অত্যাচাৰ কৰিবলৈ মাতি অনা হৈছে সেইটোৱে কথা দুটা আছে কিন্তু নন এভেইলেবল থাকিলে যে এৰেষ্ট কৰিব তেনেকুৱা নহয় কিন্তু পুলিচে ষ্টেটমেণ্ট লৈ এৰিও দিব পাৰে বা তেওঁলোকে যদি এৰেষ্ট কৰে তেতিয়া আইনী প্ৰক্ৰিয়াটো আমি চাম থানাৰ ষ্টেটমেণ্ট লৈ পেলাই তেওঁক হেৰিও দিব পাৰে নটিচো দিব পাৰে এইটো 41 CRPC মানে CRPCত তেওঁক যাব দিব পাৰে কিন্তু সেইটো আৰু এই আছিল ভূপেন বৰাৰ যিগৰাকী অধিবক্তা মুখ্য অধিবক্তা 15জনীয়া অধিবক্তাৰ দলে যোৰহাটত উপস্থিত হৈছিল আৰু তেওঁলোকে উপস্থিত হৈ ভূপেন বৰাৰ সমানে তেওঁলোকে যোৰহাটত উপস্থিত হোৱাৰ পাছতে NB নিউজৰ সাংবাদিকক লগতে ৰাজ্যৰ যিসমূহ সংবাদ প্ৰতিষ্ঠান আছে তেওঁলোকৰ সাংবাদিকক তেওঁ মন্তব্য দিছিল যে ভূপেন বৰাৰ বিৰুদ্ধে দুটাকৈ জামিনবিহীন গোচৰত ভূপেন বৰাৰ বিৰুদ্ধে লগোৱা হৈছে আচলতে বহুকেইটা গোচৰ লাগিছে ভূপেন বৰাৰ বিৰুদ্ধে কিন্তু তাৰ ভিতৰত দুটাকৈ ধাৰা জামিনবিহীন ধাৰা আচলতে এই জামিনবিহীন ধাৰাৰ বিৰুদ্ধে ভূপেন বৰাক যোৰহাট আৰক্ষীয়ে কেৱল সোধপোছ কৰিয়ে এৰি দিব নে ভূপেন বৰাক থানাৰ যোৱাৰ পাছতে ভূপেন বৰাক গ্ৰেপ্তাৰ কৰিব সেই সম্পৰ্কে অধিবক্তাই বৰ্তমান সময়লৈকে নিশ্চিতি প্ৰদান কৰিব পৰা নাই আৰু ইয়াৰ পিছতে আমাৰ ওচৰত আৰু এটা মন্তব্য আছে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্য আছে দেৱব্ৰত শইকীয়াই এই সময়ত তেওঁ মন্তব্য প্ৰদান কৰিছে আচলতে সেই বিশেষ দিনটোত কি হৈছিল এই সমগ্ৰ ঘটনা জনাইছে আৰু দেৱব্ৰত শইকীয়াই এটা আনুমানিক ধাৰণা দিছে আচলতে সেই বিশেষ দিনটোত শাসক পক্ষৰ ফালৰ পৰা যোৰহাট আৰক্ষীক আচলতে কেনে নীতি নিৰ্দেশনা প্ৰদান কৰিছিল তেনেধৰণৰ এটা ধাৰণা তেওঁ এই সময়ত সাংবাদিকৰ আগত জনাইছে তেওঁ কৈছে যে হয়তো যোৰহাট আৰক্ষীৰ ওপৰত যথেষ্ট প্ৰেছাৰ পৰিছে শাসক পক্ষৰ ফালৰ পৰা আৰু যোৰহাট আৰক্ষীয়ে যাৰ বাবে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ যিটো পথেৰে নিষিদ্ধ আছিল সেই পথেৰে ভাৰত জোড়ো ন্যায় যাত্ৰা যোৱাৰ পাছতো যোৰহাট আৰক্ষীয়ে কোনো বাধা দিয়া নাছিল আৰু বাধা নিদিয়াৰ পাছত যেতিয়া ভাৰত জোড়ো যাত্ৰা শেষ হ'ল যোৰহাটত তাৰ পিছৰ পৰ্যায়তহে যোৰহাট আৰক্ষীয়ে ন্যায় যাত্ৰাৰ ওপৰত প্ৰদেশ কংগ্ৰেছৰ ওপৰত ভূপেন বৰাৰ ওপৰত জামিনবিহীন গোচৰৰ বা জামিনবিহীন ধাৰাত গোচৰ ৰুজু কৰিছে আচলতে এয়া যোৰহাট আৰক্ষীয়ে প্ৰদেশ কংগ্ৰেছৰ ওপৰত গছত উঠাই গুৰি কাটিলে বুলি মন্তব্য প্ৰদান কৰিছে দেৱব্ৰত শইকীয়া আমি এইবাৰ বিৰোধী দলৰ দলপ্ৰতি দেৱব্ৰত শইকীয়াৰ সেই বিশেষ মন্তব্যটো দেখুৱাই ল'ব বিচাৰিছোঁ ভিত্তিত কি হয় আমি নাজানো কেনেকুৱা ধৰণে তদন্ত নিয়ে কিন্তু সাধাৰণ কথাতে সূৰ্য উঠিছে বুলি ক'লে এই অসম আৰক্ষীয়ে এজনী যোৰহাট জিলাৰে তিয়কৰ ছোৱালী এজনীক এৰেষ্ট কৰিছিল আপোনালোকে দেখিছে এতিয়া এই অসমত সূৰ্য উঠিছে উদিত সূৰ্য বুলি ক'লেও কেতিয়াবা চৰকাৰে ভয় কৰে সেই গতিকে কি হ'ব মই নাজানো তথাপিতো আমি যিকোনো কামৰ কাৰণে আমাৰ নেতাই কৈছিল দৰমত আৰু সেই অনুসৰিয়ে আমি যেনেকৈ চৰকাৰে হুকুম দিব তেনেকৈ প্ৰস্তুত তেখেতে স্থিতি স্পষ্ট কৰিছে তেখেতে কৈছে যে কোনো কাৰণতে জামিন নলওঁ আনফালে তিনিটাকৈ জামিনবিহীন ধাৰা পৰিছে অধিবক্তাসকলৰ লগত আপোনালোকৰ অধিবক্তাৰ লগত কথা পাইছোঁ তেওঁ কৈছে যে এৰেষ্ট হ'ব পাৰে যদি গ্ৰেপ্তাৰ হয় কি পৰিব যদি গ্ৰেপ্তাৰ কৰে আৰু তো মানে যিটো কম আমি আইনৰ অপব্যৱহাৰ কাৰণ ইমান ডাঙৰ একো হোৱা নাছিল যোৰহাটত যিটো পৰিৱেশ আহল বহল ৰাস্তা দুই পাশে মই দেখিছিলোঁ সেইদিনাখন নিজেই ইয়াত এনেকুৱা সৰু গলিয়েদি আমি প্ৰচেছন কৰা নাছিলোঁ আৰক্ষীয়ে ট্ৰেফিক মেনেজমেণ্ট বুলি এটা বিষয় আছে যোৰহাটত অসম আৰক্ষীৰ IGP লেভেলৰ বিষয়াও আছে তেওঁলোকে আলোচনা কৰিব লাগিছিল যে এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা আহিব ৰাইজৰ অসুবিধা নোহোৱাকৈ আমি কি অল্টাৰনেটিভ ৰাখিম কি হ'ব পাৰে এইখিনি কথা প্লেনিঙৰ কথা প্লেনিং যদি নকৰি পেলাই যত দুখ নন্দ ঘোষৰ নিচিনাকৈ আমাক যদি বোলে কংগ্ৰেছৰ কাৰণে যোৰহাটত কিবা কিবি হৈ গ'ল এইবিলাক কৰে আমিতো যদি তেনেকুৱা কিবা প্ৰমাণ কৰিব পাৰে নাজানো কিন্তু আমাকতো আৰক্ষীয়ে যেতিয়া আমি খোজকাঢ়ি আছিলোঁ আমাকতো কোনেও বাধা দিয়া নাছিল যে আপোনালোকে এইফালে নাযাব সেইফালে নাযাব এনেকুৱা কোনো কথা কটাকটি হোৱাও মই দেখা নাই তেওঁলোকে কোনো মাইকত যে এনাউন্সমেণ্ট কৰিছিলে সেইটোও মই দেখা নাই বিষয়ে চৰ্চা হৈ আছে যে ৰাহুল গান্ধী যোৰহাটৰ পথ চিনি নাপায় তো কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে অনুমতি যিটো পথেৰে দিছিলে সেই পথেৰে নিনি বেলেগ পথেৰে লৈ গ'ল নেকি ৰাইজক আৰু দলৰ চাওক কথাটো এনেকুৱা আমি এটা পথ বিচাৰিছিলোঁ
আমি সেই গতিকে চৰকাৰৰ পৰা সহযোগিতা বিচাৰি DGP মহোদয় চিফ ছেক্ৰেটাৰী মহোদয়কো আবেদন কৰিছিলোঁ আমি সেই ৰাস্তা দি যাব বিচাৰিছিলোঁ যদি আমাক পাৰ্মিশ্যন দিয়া নাই হয় তাৰপিছতো আমি 2 কদম গৈছোঁ তাৰপিছত যদি আমাৰ ভুল হৈছে তেওঁলোকে আৰক্ষী মুতায়ন কৰি আমাক ৰিডাইৰেক্ট কৰিব লাগিছিল ৰিডাইৰেক্ট কৰাও মই দেখা নাই তেওঁলোকে আমাক যাবলৈ দি আছে আমি গৈ আছোঁ তেওঁলোকে আমাক কি কয় যে গছত উঠাই গুৰি কটা তেনেকুৱা কৰিলে নেকি নাজানো যাতে আমাক কেছত ফচাই পেলাই আমাক অলপমান অপদস্থ কৰে হাৰাশাস্তি কৰে এইবিলাক শাসক পক্ষৰ নিশ্চিতভাৱে তেওঁলোকক চাগে কৈছিলে যে নিজে যাব দিবি পিছত যি পাৰোঁ লগাই দিম গোচৰ লোকসভাৰ নিৰ্বাচন আপোনালোকৰ বিৰোধী যদি সভাপতিগৰাকীক যদি গ্ৰেপ্তাৰ হৈ জেললৈ যাবলগীয়া হয় লোকসভাৰ নিৰ্বাচনত নিশ্চয়কৈ প্ৰভাৱ পৰিব চাওক সভাপতি বহুত ইতিহাসত বহুত কথাই আছে জেলৰ পৰাই বহুত কাম কৰিছে সেই গতিকে সভাপতি গ'লেও আমাৰ দলৰ বাকী কৰ্মীসকলৰ মনোবল আৰু দৃঢ় হ'ব মই ভাবোঁ প্ৰভাৱ নপৰে সভাপতি জেললৈ যাবলৈ সাজু হৈ সাজু আমি যিকোনো কাম ন্যায়সংগতভাৱে কৰিবলৈ সাজু কিন্তু আমি ভৱিষ্যতে নিশ্চিতভাৱে আমি এই অন্যায়ৰ প্ৰতিবাদ কৰিম যেনেধৰণে আইনী প্ৰক্ৰিয়া আছে তদন্ত কৰি আছে সেই গতিকে বিৰোধী দলৰ দলপ্ৰতি দেৱব্ৰত শইকীয়াৰ মন্তব্য দেখুৱালোঁ এয়া আছিল মন্তব্য বিৰোধী দলৰ দলপ্ৰতি দেৱব্ৰত শইকীয়াই বিষয়টোৰ ওপৰত তেওঁ আলোকপাত কৰিছে তেওঁ মন্তব্য কৰিছে যে আচলতে সেইদিনা কি ঘটনা সংঘটিত হৈছিল যোৰহাট আৰক্ষী আৰু ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দলটোৰ সৈতে আচলতে সেই দিনটোত যোৰহাটৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত দেৱব্ৰত শইকীয়া উপস্থিত আছিল তেওঁ কৈছিল যে আমি এটা পথ বিচাৰিছিলোঁ যোৰহাট আৰক্ষীৰ পৰা আৰু যোৰহাট আৰক্ষীয়ে আমাক এটা পথ দিছিল কিন্তু আমি সেই পথেৰে নগৈ আমি এটা অন্য পথ লৈছিলোঁ কিন্তু সেই পথেৰে আমাক নাযাবৰ কাৰণে বা সেই পথেৰে আমি প্ৰৱেশ নকৰিবৰ কাৰণে যোৰহাট আৰক্ষীৰ ফালৰ পৰা আমি কোনো ধৰণৰ বাধা পোৱা নাছিলোঁ বা যোৰহাট আৰক্ষীয়ে এই সম্পৰ্কত কোনো ধৰণৰ মাইকেৰে এনাউন্স কৰা নাছিল আমাক নাযাবৰ কাৰণে আৰু সেইবাবেহে আমি সেই পথেৰে গৈছিলোঁ অৰ্থাৎ যোৰহাট আৰক্ষীয়ে আমাক এক প্ৰকাৰে গছত উঠাই গুৰি কাটিলে বুলি মন্তব্য প্ৰদান কৰিছে দেৱব্ৰত শইকীয়াই আৰু লগতে দেৱব্ৰত শইকীয়াই কৈছে যে এইখন ৰাজ্যতে কোনোবাই যদি সূৰ্য উঠিছে বুলিও কয় সূৰ্য উঠিছে বুলি ক'লেও যদি অসম আৰক্ষীয়ে ভয় খায় এইখন দেশত এইখন ৰাজ্যত অসম আৰক্ষীয়ে আমাৰ ওপৰত এনেধৰণৰ গোচৰ উঠাই দিয়াটো বা গোচৰ বান্ধি দিয়াটো এটা সাধাৰণ কথা বুলি তেওঁ মন্তব্য কৰিছে যে এনেদৰে জামিনবিহীন গোচৰ আমাক দিয়াটো এটা সাধাৰণ কথা বুলি মন্তব্য কৰিছে আৰু তেওঁ লগতে উল্লেখ কৰিছে যে ভূপেন বৰাক যদি যে জামিনবিহীন গোচৰ আছে জামিনবিহীন গোচৰত যদি ভূপেন বৰাক গ্ৰেপ্তাৰো কৰে গ্ৰেপ্তাৰ কৰাৰ পিছতো কিন্তু আগন্তুক যি লোকসভা নিৰ্বাচন আছে লোকসভা নিৰ্বাচনক লৈ যি কুচকাৱাজ চলি আছে সমগ্ৰ ৰাজ্যত বিৰোধী যিসমূহ দল আছে বা শাসক পক্ষৰ মাজত তথাপিও কংগ্ৰেছে কিন্তু ভূপেন বৰা জেলত থাকিলেও তেওঁলোকে লোকসভা নিৰ্বাচনত আগন্তুক লোকসভা নিৰ্বাচনত তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সম্পূৰ্ণ সাজু কেৱল সাজুৱে নহয় ভূপেন বৰা জেলত থাকিলে যিসকল দলৰ কৰ্মী আছে কংগ্ৰেছৰ কৰ্মী আছে তেওঁলোকৰ মনত আৰু দৃঢ়তা বাঢ়িব বুলি তেওঁ মন্তব্য প্ৰদান কৰিছে দেৱব্ৰত শইকীয়াই আৰু দেৱব্ৰত শইকীয়াৰ লগতে আমি আপোনালোকক দেখুৱালোঁ ভূপেন বৰাৰ সৈতে যোৱা যিগৰাকী অধিবক্তা আছে এই অধিবক্তাগৰাকী আৰু বৰ্তমান সময়লৈকে ভূপেন বৰা যোৰহাট আৰক্ষীৰ সৈতে তেওঁ কথা পাতি আছে ভিতৰত তেওঁ ৰুদ্ধদ্বাৰ আৰক্ষীৰ সৈতে তেওঁ হয়তো আৰক্ষীয়ে তেওঁক সোধপোছ কৰিছে আৰক্ষীৰ সোধপোছৰ তেওঁ উত্তৰ দি আছে আৰু তাৰ পিছতেহে গম পোৱা যাব আচলতে ভূপেন বৰাক এৰি দিয়া হৈছে নে আৰক্ষীয়ে ভূপেন বৰাক গ্ৰেপ্তাৰ কৰিছে এই সময়লৈকে নিশ্চিত খবৰ আহি পৰা নাই কিন্তু বৰ্তমান সময়লৈকে অধিবক্তাই কৈছে যে ভূপেন বৰাক হয়তো গ্ৰেপ্তাৰ কৰিবও পাৰে বা ভূপেন বৰাক হয়তো এৰি দিবও পাৰে সেই বিষয়ে কিন্তু ভূপেন বৰাৰ লগত যোৱা অধিবক্তাও বৰ্তমান সময়লৈকে নিশ্চিতি প্ৰদান কৰিব পৰা নাই সাংবাদিকক